বিলাকে বা বিপিএফ দলে যি কথাটো কৈছে যে বিগত 5 বছৰত বৈ কাম কৰা নাই, এইটো সম্পূৰ্ণ মিছা কথা। এই কাৰণত অকল ময়ে নহয়, বিৰোধী যিসকলে আছিলে অকল বছৰত 25 লাখ টকা দিয়া হৈছিলে। আৰু এই 25 লাখ টকাটো মই আজি তাৰিখত দাঁতিকৈ কৈছোঁ, এটা বছৰত যিখিনি পাণ আহিছিলে মই ক'ত দিছোঁ, RTI দি পেলাই সিহঁতে চাব পাৰে। আৰু 25 লাখ টকা দি আজিকালি এটা কালবাৰ্টে নহয়, এটা কালবাৰ্টে নোহোৱা স্কিমটোক যদি বিৰোধীবিলাকক দিয়া হয়, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও নিযোগ কৰিব নোৱাৰিব, এটা কুঁৱাও এইটো বনাব নোৱাৰে। গতিকে সিহঁতে 17 বছৰত যে পইলাৰ হৈছে, এই যে আমাৰ জমদাৰ সমষ্টিত 17 বছৰত যে সিহঁতে BPF দলে চৰকাৰ চলাই আছিলে, কি 17 বছৰত কি 5 বছৰৰ কাৰণে এইটো এনে তেনেকুৱাকৈ পৰি আছিল না সিহঁতে 10 বছৰত কিবা কৰি গৈছিল? মোক এটা নমুনা দেখাই দিয়ক যে জমদাৰ সমষ্টিত ইহঁতে কিবা কৰিছে বুলি। অতি পৰিতাপৰ বিষয় আৰু লজ্জাৰ কথা, 17 বছৰ ধৰি কাছিয়াবাৰীত 30 বেডেড হস্পিটেলটো সিহঁতে বনাব নোৱাৰিলে। 3-4বাৰকৈ ইয়াত চেংচন ধৰা হ'ল, ইয়াৰ সম্পূৰ্ণ নহ'লে। এনেকুৱাকৈ বহুত চেংচন আছে যিটো মই এবাৰতে ক'ব নোৱাৰোঁ। এনেকুৱা গতিকে সিহঁতে নিজৰ পইলাৰটো ডাকি ৰাখিবৰ কাৰণে এই কথাটো কৈ আছে। তাৰ কাৰণে আমি কৈছোঁ 17 বছৰত BPF দলে যিটো কৰিব পৰা নাই, আমাক কালি 5 বছৰে সুযোগ দিব লাগে ৰাইজে। 5 বছৰত আমি কি কৰি দেখুৱাব এইটো চাওক ৰাইজে, যে আমি যদি ক্ষমতাত আহে আমি এইটো কামটো কৰিম না নাই। কিন্তু এনেকুৱাকৈ মানে দুৰ্নাম সানি পেলাই কোনোবা দলক বা কোনোবা ব্যক্তিক সিহঁতে কেতিয়াও বিচলিত কৰিব নোৱাৰে। আজিৰ তাৰিখত জমদৰ সমষ্টি হিচাপে আমাৰ লগত যেনেকুৱাকৈ ছাপোৰ্ট কৰিছে, আমিতো ক'ব পাৰোঁ আগত ট্ৰিপল ভোট পাই আছোঁ। মই আজি জিকি গৈছোঁ বুলি মই ক'ব পাৰোঁ। সিহঁতে বিৰোধী পাৰ্টীয়ে নাঙল পাৰ্টীয়ে জিকি কথা নকওক কিয়, সিহঁতে জিকিব নোৱাৰে কোনো জেগাতে। চৰকাৰৰ হাতত 39টা ডিপাৰ্টমেণ্ট আছিলে, সিহঁতে এটা ডিপাৰ্টমেণ্টৰো কাম ইয়াত ক'ব নোৱাৰে। 39টা ডিপাৰ্টমেণ্টত প্ৰত্যেক বছৰতে ইয়াত বাজেট হৈছিলে। ইয়াত আপুনি ইৰিগেশ্যনে কওক, এগ্ৰিকালচাৰে হওক, এডুকেশ্যনে কওক, ইয়াত হেল্থে কওক, বিভিন্ন ছেক্টৰৰ যিবিলাক আমি কৈ আছোঁ, কোনো ডিপাৰ্টমেণ্টকে সিহঁতে কাম কৰা নাই। গতিকে মই কৈছোঁ আমি বহুত কৰিবলগীয়া আছে, তাৰে ভিতৰত উন্নয়নৰ কাম কৰিম আমি। তাৰপিছত সংস্থাপন, এই দুটাই মেজৰ। আমি অকল যদি উন্নয়নৰ কামতে লাগি থাকোঁ, যদি সংস্থাপন দিব নোৱাৰোঁ, তেনেহ'লে আমাৰ জেগাটো আমাৰ পৰিয়ালটো উন্নতি নহ'ব। তাৰ কাৰণে নিবনুৱাসকলৰ কাৰণে সংস্থাপনৰ ব্যৱস্থা কৰিম আমি, কাৰণ প্ৰত্যেকে চাকৰি নাপাব, কিন্তু চাকৰিৰ বাহিৰেও জীৱন নিৰ্বাহ কৰিব পৰাকৈ সংস্থাপনৰ ব্যৱস্থাটো BTR চৰকাৰে কৰিব। আৰু এই মূল মন্ত্ৰক লৈ পেলাই আমি এতিয়া নিজৰ সমষ্টিটো গৈ আছোঁ। আৰু সবাতোকৈ আমাৰ কাৰণে বৰ ভাল খবৰ বুলি ক'ব লাগিব, এইবাৰ BTR একটৰ যোগেদি শংকচ নদীত এটা ব্ৰিজ আকৌ আমি পাবলৈ সক্ষম হৈছোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো বনাব। শংকচ নদী বানপানী আৰু গৰাখহনীয়া হোৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ মানুহবিলাকে এনেকুৱা দুৰৱস্থাত পৰি আছে যে মাটি বাৰী নাইকিয়া হৈ গৈছে। গতিকে এইবাৰ একটত ইয়াৰ ব্ৰিজ হৈ গ'লে এই যে আমি ৰিভাৰ বেংকত ইয়াত মানে বান হৈ যাব, ইয়াত মানে বল্ডাৰৰ কাম হ'ব, ৰাস্তা উপৰিত হৈ যাব। গতিকে আমি নিৰাপত্তাটো এটলিষ্ট পাম। আৰু এই শংকচ নদীটো অকল এই নদী কাষৰীয়া অঞ্চলৰ মানুহবিলাকে নহয়, গোসাইগাঁও চাব ডিভিশ্যনৰ কাৰণে এটা ভয়ংকৰ পৰিস্থিতি। এইটো আগত যেতিয়া ডাইনিমাৰি ভাঙি গৈছিলে, তেতিয়া আমাৰ গোসাইগাঁও চাব ডিভিশ্যনতে মানে এটা ভয়ংকৰ মানে সমস্যাৰ সন্মুখীন পৰিব লগাত হৈছিলে। গতিকে আজিৰ তাৰিখত এইটো হোৱাৰ কাৰণে আমি বহুত আনন্দিত আৰু উৎফুল্লিত। BPF দলৰ যিজন প্ৰাৰ্থীৰ যিটো আশা, এইটো কেতিয়াও মানে বাস্তৱত পৰিণত নহয়, কাৰণ সিহঁতে যিমানেই কাম কৰিছে এইটো মানে সিমানে সিহঁতৰ কাৰণে কৈ হৈ গৈছে। কাৰণ সিহঁতে ৰাইজৰ মনত তেনেকৈ মানে সভা সমিতি পাতা নাই। ৰাইজৰ আগত গৈছে, হয়তো মানে টাকা বিলাইছে, টাকাৰ কাৰণে মানুহবিলাকক মাতিছে, তাৰ বাদে একো কৰা নাই। কাৰণ 17 বছৰৰ কাম নকৰাটো মানুহ দেখিছেই। আৰু 17 বছৰৰ যিটো নমুনাটো দেখিলে তাৰ পিছে পিছে মানুহ যোৱাৰ অৰ্থই নুঠে। গতিকে এইবাৰ সিহঁতে যে হাৰিব, এইটো মানে 100ত যদি কিবা % আছে, এইটো মানে কাটাং হৈ গৈছে। সমষ্টি বাহিৰ ওপৰত মোৰ 100ত 100% মোৰ আস্থা আছে। এই কাৰণত যোৱা বিলেও মোক যেনেকুৱাকৈ BPF চৰকাৰ টকা স্বত্তেও মোক জিকাই দিছিলে, আৰু এইবাৰতো ৰাজ্যপালৰ শাসনৰ মাজতে এইবাৰ নিৰ্বাচন হ'ব। গতিকে আস্থাটো মোৰ দুগুণ বাঢ়ি গৈছে। আৰু ৰাইজেও স্বতঃস্ফূৰ্তভাৱে সিহঁতে ওলাই আহিছে মোৰ ভোট দিবৰ কাৰণে, মোৰ লগত কাম কৰিবৰ কাৰণে। আৰু মুঠতে প্ৰমোদ বড়োৰ নেতৃত্বত UPPL দলৰ নীতি আৰু আদৰ্শ আৰু আঁচনিবোৰক ভাল পাই পেলাই বিশেষকৈ আকৰ্ষিত হৈ পেলাই মোক ভোট দিবৰ কাৰণে
আমি কমেও 10,000কৈ বেছি ভোটৰ ব্যৱধানত জিকিম বুলি মই আশাবাদী কাৰণ আগত আপোনালোকে নিশ্চয় জানে যে আগত কৈছিলে যে এইটো এপছুৰ কেণ্ডিডেট এপছুৱে মানে পৃথক ৰাজ্যৰ কাৰণে আন্দোলন কৰিছে সিহঁতক ভোট দিব নালাগে কিন্তু আজিৰ তাৰিখত BTR চুক্তি হৈ গ'ল ইয়াত আন্দোলন একো নাই আৰু যিসকলে অস্ত্ৰধাৰী সংগঠন NDB 4টা ফ্ৰেকশ্যন আছিলে সিহঁতেও আহি গ'ল নিখিল বড়ো ছাত্ৰ সন্থাও মানে চুক্তি কৰিলে গতিকে আজিৰ তাৰিখত BPFৰ হাতত এনেকুৱা এজেণ্ডা নাই যে আমাক কিয় ভোট দিব নালাগে আজিৰ তাৰিখত এটলিষ্ট গতিকে মই বিপুল ভোটত যে জয়ী হ'ম এইটো আজিৰ তাৰিখতে স্পষ্ট হৈ গৈছে